চাওক এঞ্জেলা বিজেপিৰ সদস্য ভৰ্তি অভিযান যিহেতু দেশজুৰি চলি আছে আৰু অসমত সামগ্ৰিকভাৱে অসমৰ সদস্য ভৰ্তি অভিযান ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ২৫ ছেপ্টেম্বৰ কালিৰ দিনটোলৈকে তেওঁলোকৰ সেই সদস্য ভৰ্তি অভিযানৰ প্ৰথমটো ধাপ আছিল আৰু এতিয়া আজিৰ দিনটোৰ পৰা তেওঁলোকৰ দ্বিতীয়টো ধাপ আৰম্ভ হৈছে আৰু প্ৰথমটো ধাপতে বিজেপিয়ে তেওঁলোকৰ যিটো ইচ্ছিত লক্ষ্য আছিলে সেই লক্ষ্য তেওঁলোকে অতিক্ৰম কৰিছে তেওঁলোকৰ সদস্য সংখ্যা তেওঁলোকে ৩০ লাখ মান হ'ব বুলি প্ৰথমতে তেওঁলোকে অনুমান তেওঁলোকে কৰিছিল কিন্তু কালিৰ দিনটোলৈকে তেওঁলোকৰ ৪৫,৩৭,৫১৮ গৰাকী সদস্য ইতিমধ্যে বিজেপিয়ে তেওঁলোকৰ দলটোত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো জালুকবাৰী সমষ্টি সেই জালুকবাৰী সমষ্টিটোত ৯৯,০৮৫ গৰাকী সদস্যৰে তেওঁ তালিকাৰ শীৰ্ষত আছে ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত। দ্বিতীয় স্থানত জাগিৰোড সমষ্টি আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ, তৃতীয় স্থানত আছে নলবাৰী বিধানসভা সমষ্টি, চতুৰ্থত আছে বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টি আৰু পঞ্চমত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে ৰঙিয়া বিধানসভা সমষ্টি। এই ৫টা সমষ্টি শীৰ্ষত আছে আৰু তাৰ ভিতৰতে আন এগৰাকী মন্ত্ৰী শীৰ্ষ যি দহ এই দুগৰাকীকৈ মন্ত্ৰী শীৰ্ষ দহত আছে। এগৰাকী হৈছে মন্ত্ৰী বিমল বৰা, তেওঁ ৩খন সমষ্টিটো যি তালিকাখন আছে প্ৰথমতে তেওঁ ৫ নম্বৰত আছিলে কিন্তু বৰ্তমান যিটো তালিকাত তেওঁৰ ৰেংকিঙত তেওঁ ৮ নম্বৰত আৰু ঢেকীয়াজুলি সমষ্টিত ১০ নম্বৰত আছে। তেনেধৰণে যদি ১২৬টা বিধানসভা সমষ্টি এই ক্ষেত্ৰত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত যদি আমি মনত পেলাওঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচন হৈ যোৱাৰ পিছতে ৯৪টা বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ যি অগ্ৰগতি সেই অগ্ৰগতিৰ তেওঁ এটা বাৰ্তা দিছিল আৰু তেওঁ কৈছিলে যে ২০২৬ৰ যি নিৰ্বাচন হ'ব সেই ২০২৬ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০তকৈ অধিক আসন অৰ্থাৎ মিছন 100ৰ তেওঁৰ লক্ষ্য তেওঁ স্থিৰ কৰিছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ছোৱাতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জাতিটোৰ কাৰণে এটা কথাই ভাল হৈছে যে জাতিটোৰ হাতত প্ৰায় ১০০টা সমষ্টি থাকিব। গতিকে এই ক্ষেত্ৰত যি তেওঁলোকৰ সদস্য ভৰ্তি অভিযান সেই সদস্য ভৰ্তি অভিযানৰো যেন ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ এই গোটেই বিষয়টোৰ সৈতে সম্পৰ্ক আছে। এই ক্ষেত্ৰত যদি চোৱা যায় ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে এটা কথা কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কোৱা কথা এটা এঞ্জেলা যে ৪০,০০০কৈ একোটা বিধানসভা সমষ্টিত কমেও থাকিব লাগিব। এই ক্ষেত্ৰত তেওঁ অৱশ্যে যি সংখ্যালঘু অধ্যুষিত কিছুমান সমষ্টি আছে সেই সমষ্টিসমূহ বাদ দি তেওঁ যিহেতু কথাবোৰ কৈছে যে ১০০টা সমষ্টি তেওঁলোকে টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰোঁতে ৪০,০০০ কমেও এটা সমষ্টিত থাকিব লাগিব কিন্তু তেওঁ নিজৰ সমষ্টিত যিহেতু এতিয়ালৈকে ৯৯,০০০ অতিক্ৰম কৰিছে গতিকে তেওঁ কৈছে যে সেই সমষ্টিসমূহে আৰু হয়তো সদস্য ভৰ্তি অভিযান কৰিব নালাগে সেয়া হৈ যাব কিন্তু বাকী যিসমূহ সমষ্টিত নাই হোৱা ৪০,০০০ সেই সমষ্টিসমূহত ৪০,০০০ হ'বই লাগিব। এই ক্ষেত্ৰত অসম গণ পৰিষদৰ সমষ্টিসমূহ বিজেপিয়ে টাৰ্গেট কৰিছে যদিও মিত্ৰ দল দুয়োটা আৰু আপুনি যদি লক্ষ্য কৰে এঞ্জেলা যে এইবাৰ অসম গণ পৰিষদ ২০২১ৰ যি নিৰ্বাচন আছিল তাত ৯টাকৈ বিধানসভা সমষ্টিত জয়ী হৈছিল। তাৰে এটা সমষ্টি ইতিমধ্যে বিলুপ্ত হৈছে, সেই সমষ্টিটো হৈছে আমগুৰি। আপুনি ১২৬ৰ যি তালিকা আছে সেই ১২৬ৰ তালিকাত আমগুৰি নাই। গতিকে ৮টা সমষ্টিলৈ তেওঁলোকৰ সমষ্টি কমি আহিল। ইফালে আৰু এটা সমষ্টি যদি চাই তেনেহ'লে দুটা বিধানসভা সমষ্টিক যিহেতু একলগ কৰা হৈছে, এটা হৈছে সেই সমষ্টিটো হৈছে চাবুৱা লাহোৱাল। সেই চাবুৱা লাহোৱালত কিছু পৰিমাণে বিজেপিৰ সদস্য ভৰ্তি তাত ভাল কিন্তু ইয়াৰ বিপৰীতে যদি চাওঁ আমি গুৱাহাটী চেণ্ট্ৰেলতো তেওঁলোকৰ যথেষ্ট ভাল হৈছে কিন্তু অসম গণ পৰিষদৰ দখলত থকা বিশেষকে বোকাখাট অতুল বৰা সভাপতি অতুল বৰাৰ যিটো সমষ্টি সেই সমষ্টিটোত বা কলিয়াবৰ বিধানসভা সমষ্টি যিটো কেশৱ মহন্ত অৰ্থাৎ কাৰ্যকৰী সভাপতি যিগৰাকী অসম গণ পৰিষদৰ এই সমষ্টি দুটাত কিন্তু তেওঁলোক বিজেপিয়ে বৰ বিশেষ তেওঁলোকৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিব পৰা নাই। সমান্তৰালভাৱে তিয়ক বিধানসভা সমষ্টি যিটো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আপুনি সমষ্টিকেইটা বিধানসভা সমষ্টিকেইটাত এসপ্তাহৰ আগৰ যদি গোটেই যিটো পৰিৱেশ আছিল
আছিলে এঞ্জেলা সেই এসপ্তাহৰ আগত প্ৰত্যেকটো বিধানসভা সমষ্টিতে খুব কম হৈ আছিলে তেওঁলোকৰ সদস্যৰ সংখ্যা কিন্তু শেহতীয়াকে যেহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এই সকলোকে বিজেপিৰ নেতৃত্বই তেওঁলোকক সেই সমষ্টিটো যোৰহাট লোকসভা সমষ্টিত যিহেতু তেওঁলোকক তাত যাবলৈ কৈছিল আৰু তেওঁলোকে গৈ তাত বহুকেইখন বৈঠক কৰাৰ পিছত এই সদস্যৰ সংখ্যা বৃদ্ধি পাইছে এতিয়া যোৰহাট লোকসভা সমষ্টিৰ আপুনি যদি ডিমৌ উদাহৰণ হিচাপে লয় ডিমৌ হওক সোণাৰী হওক তাত মাহমৰা এই সমষ্টিসমূহৰ সদস্য মাজুলী সদস্যৰ সংখ্যা যথেষ্ট পূৰ্বতকৈ এতিয়া বৃদ্ধি পাইছে কিন্তু তিয়ক তিতাবৰ এই সমষ্টিকেইটা বৰ বিশেষ আগবাঢ়িব পৰা নাই সমান্তৰালভাৱে এই সদস্য ভৰ্তি অভিযানত বিজেপিয়ে নাজিৰা যিটো বিধানসভা সমষ্টি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধিত্ব কৰা সমষ্টিটো যথেষ্ট বিজেপিয়ে সদস্য সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে কিন্তু অসম গণ পৰিষদৰ দখলত থকা আকৌ সেইটোলৈকে ঘূৰি আহিছো আমি যে অসম গণ পৰিষদৰ দখলত থকা বিশেষকে সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তেওঁলোকৰ দখলত থকা যি দুটা বিধানসভা এই দুটা বিশেষকে আৰু লগতে তিয়কৰ যদি সংখ্যাটো চোৱা যায় তেনেহ'লে 20,058 গৰাকী সদস্য এই মুহূৰ্তলৈকে তিয়কত হৈছে বোকাখাট বিধানসভা সমষ্টিত 21,595 গৰাকী সদস্য এই মুহূৰ্তলৈকে হৈছে কলিয়াবৰ হৈছে 19,981 এই তিনিটা যি সমষ্টি এই তিনিটা সমষ্টিত বিজেপিয়ে যিমানেই সদস্য ভৰ্তি কালি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আমাৰ 40,000 হ'ব লাগিব কমেও তাত যদি কৰবাত 38,000 হৈ থাকে সেইটো ঠিকে আছে কিন্তু এই সমষ্টি দুটাৰ ক্ষেত্ৰত যদি চোৱা যায় আমি তিনিটা সমষ্টি যদি চাওঁ এতিয়ালৈকে তেওঁলোকৰ যিটো 40ৰ যিটো টাৰ্গেট সেই 40ৰ টাৰ্গেটৰ কিন্তু আধাহে তেওঁলোকৰ এই তিনিটা সমষ্টিত হৈছে নিশ্চয়কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে সেই কথাখিনি কৈছে আমি আপোনাক ধন্যবাদ জনাইছো ৰাজু বৰুৱা সবিশেষ জনোৱাৰ বাবে বিজেপিৰ সদস্য ভৰ্তিৰ যেটো আৰম্ভ হৈছে অভিযান এই অভিযানত এনেধৰণে দেখিবলৈ পোৱা গৈছে অসমৰ কেইবাটাও সমষ্টিত যি ধৰণে আশা কৰিছিল সেই আশা কৰা ধৰণে কেইবাটাও সমষ্টিত সদস্য ভৰ্তি কৰাব পৰা নাই যিসমূহ অগপৰ দখলত থকা কেইবাটাও সমষ্টি কিন্তু আন কেইবাটাও সমষ্টি বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী তালিকাৰ শীৰ্ষত আছে তাৰ পাছতে ভৱেশ কলিতাৰো সেই ঠিক একেধৰণে ৰঙিয়া সমষ্টিৰ কথা ইতিমধ্যে উল্লেখ কৰিলে আমাৰ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কেইবাটাও সমষ্টি কিন্তু আশা কৰাৰ ধৰণে তেওঁলোকে ফল লাভ কৰিছে আশা কৰাৰ ধৰণে সদস্য ভৰ্তি হৈছে এতিয়ালৈকে যি তেওঁলোকে উদ্দেশ্য আগত ৰাখি কৰিছিল এতিয়াও বহু সংখ্যকে সদস্য ভৰ্তি কৰিছে এই অভিযান চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ